মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী 2.4 ৰ কোৱেশ্চন নম্বৰ 5 ৰ অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিওকেইটাৰ লিংক আই বাটন আৰু এন স্ক্ৰিনত দিয়া থাকিব আৰু তোমালোকৰ সুবিধাৰ্থে মোৰ চেনেলটোত প্লেলিষ্ট ক্ৰিয়েট কৰা আছে, তাতে যাই সিৰিয়ালি তোমালোকে ভিডিওবোৰ চেপ্টাৰ ওয়াইজ চাব পাৰিবা। এটা চাও আহা কোৱেশ্চন নম্বৰ 5 ত কি কৈছে, উৎপাদক বিশ্লেষণ কৰা। তোমালোকে মন কৰাচোন কোৱেশ্চন নম্বৰ 4 তো আছিল কি উৎপাদক বিশ্লেষণ কৰা, কিন্তু হেবোৰ কি আছিল, হেবোৰ আছিল দ্বিঘাত বহুপদ। কিন্তু ইয়াতে যিকেটা আমি কৰিম 5 নম্বৰত হেকেটা হ'ব ত্ৰিঘাত বহুপদ। দ্যাট ইজ ইয়াৰ সৰ্বোচ্চ ঘাত কিমান 3 আছে। সেই কাৰণে এটো আমি মধ্যম পদ বিভাজনেৰে এটো কৰিব নোৱাৰিম। এটো কাৰণে বেলেগ এটা প্ৰসেস কৰিব লাগিব। তোমালোকে খুব ভালদৰে বুজিবলৈ চেষ্টা কৰিবা, খুব ডিটেইলছত ধুনিয়াকৈ মই বুজাই দিম। সো প্ৰথমটো খুব ভালকে বহলভাৱে বুজাই দিম, তাৰ পিছৰ কেটা অকমান মই ফাস্ট যাম। সো খুব ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। সো ফার্স্ট আমি কি কৰিম, এইটোক আমি কি বুলি ধৰি লম, px বুলি ধৰি লম। সো এনেকে ধৰা let px equal to x cube minus 2x square minus x plus 2 এইটো ধৰি ললো। এতিয়া ইয়াত কি চাব লাগিব, ইয়াত চাবা তুমি ধ্ৰুবক পদটো কি আছে। ইয়াত 2 হল কি ধ্ৰুবক পদ, ইংৰাজীত কোৱা হয় কনস্ট্যান্ট। এই ধ্ৰুবক পদটো চাব লাগিব তোমাৰ। ধ্ৰুবক পদটো হল কিমান আছে, 2 আছে। এতিয়া চোৱা 2 ৰ উৎপাদক কি কি হ'ব পাৰে, 2 যেহেতু মৌলিক সংখ্যা সো এটোৰ উৎপাদক দুটাই হ'ব পাৰে, এটা হল 1 আৰু এটা 2। এতিয়া চোৱা এই 1 আৰু 2 আমি কি কৰিব পাৰো, +1 ল'ব পাৰো, -1 ল'ব পাৰো, আৰু এই 2 আমি +2 ল'ব পাৰো বা -2 ল'ব পাৰো। এতিয়া এই যে উৎপাদক কেটা পালো, এই উৎপাদক কেটাৰ পৰা যিকোনো এটা কি হ'ব, ইয়াত বহাই দিলে শূন্য হ'ব, বা কেতিয়াবা দুটা বহালেও শূন্য হ'ব পাৰে। এতিয়া চোৱা এই যে উৎপাদক কেটা পালো, এই উৎপাদক কেটাৰ পৰা তুমি এনেকুৱা এটা উৎপাদক বাছি ল'ব লাগিব যেটো বহালে কি হ'ব, ইয়াতে x ৰ ঠাইত যদি আমি বহাই দিও আমি কি পাম, শূন্য পাম। এতিয়া জেনাৰেলি আমি +1 আৰু -1 এই যিকোনো দুটাৰ এটা দি আমি কি শূন্য পাই যাও। যদি নোপোৱা তেনেহলে কি বেলেগ বহাব লাগিব, মানে 2 চাব লাগিব বা -2 চাব লাগিব। এতিয়া প্ৰথমত আমি চাম যে কিমানদি শূন্য পাম। সো মই যদি এনেকে লিখো x = 1 তেনেহলে কি কৰিম আমি, এটো px ৰ ঠাইত কি হ'ব p1, সোয়া এটো 1 কিউব minus 2 into 1 square minus 1 plus 2. So 1 cube মানে 1 minus 2 into 1 square মানে -2. This is -1, এটো +2. So +1 -1 -2 +2 কাটা গেল, থাকিল কি শূন্য। এই শূন্য পালো আমি। তুমি জেনেকে নহক কিও শূন্য পাব লাগিব। জেনাৰেলি আমি 1 in most of the cases, maximum cases আমি কি পাম, হয় 1 এদি নহলে -1 এদি আমি শূন্য পাই যাম। আৰু যদি না পাও তেনেহলে তুমি চাবা 2 এদি যায় না -2 এদি যায়। এতে 2 আছে কাৰণে 2 ৰ উৎপাদক কেটো লৈছে। যেতিয়া বেলেগ সংখ্যা থাকিব আমি বেলেগ সংখ্যাৰ উৎপাদক উলিয়াম। আমি আৰু কোৱেশ্চন কৰিম, তে তোমালোকে লাহে লাহে গম পাবা। সো আমাৰ ফার্স্ট স্টেপটো শেষ হল যে কিমান পালো আমি, x = 1 দিয়াৰ পিছত আমি কি পালো, ইয়াতে শূন্য পালো। এতে কি কৰিব লাগিব চোৱা, যেহেতু আমি শূন্য পালো সো আমি এনেকে লিখিম therefore মন কৰিবা x ইয়াতে কিমান লৈছিলো, +1। সো x -1 to px ৰ এটা উৎপাদক কি লিখিলো চোৱা, এতে p1 আছে সেই কাৰণে -1 দিলে। এটো যদি p -1 থাকিলে হয় এতে +1 দিলো হয়, x +1 লিখিলো। এটো কিহৰ কাৰণে দিলো চোৱা, আমি এনেকুৱা কোৱেশ্চন বহুত কৰিছো। ধৰি লোৱা এটোই আছিল কেনেকুৱা যে x -1 px ৰ এটা উৎপাদক হয় না নাই, এনেকুৱা অংক আমি কৰিছো যে x -1 px ৰ এটা উৎপাদক হয় না। তেনেহলে আমি কি কৰো, x মানে এটো = 0 লও, শূন্য লিও, ইয়াৰ x = 1 লও। তাৰ পিছত এই 1 বহাই দিয়াৰ পিছত যদি 0 হয় তেনেহলে আমি কি কও যে x -1 px ৰ এটা কি উৎপাদক। সো ইয়াতে কি অকনমান উলটা, কেনেকৈ উলটা, ইয়াতে আমি ডাইৰেক্ট x = 1 লৈছো। তাৰ মানে কি x = 1 লও মানে কি x -1
px ৰ এটা উৎপাদক বুজি পাইছা x = 1 লোৱা মানে x - 1 px ৰ এটা উৎপাদক সেই কাৰণে x - 1 লিখিছো তোমালোকে সিম্পলি এনেকে মনত ৰাখিবা কেনেকে হল মই বুজাই দিলো সিম্পলি এনেকে মনত ৰাখিবা যেটো ভ্যালু দিলে এটো শূন্য ওলাই হেতু যদি প্লাস থাকে এতে মাইনাস লবা হেতু যদি মাইনাস থাকে এটো প্লাস লবা যেনেকা সাপোজ এটো -2 আছে তেনেহলে +2 লবা এতে +2 আছে এটো -2 লবা এটো হল ফার্স্ট স্টেপ এতিয়া আৰু এটা কথা মন কৰা যেটো এটো এটা ত্ৰিঘাত বহুপদ সেই কাৰণে কি হ'ব ইয়াৰ শূন্য কি হ'ব ম্যাক্সিমাম 3টা হ'ব আৰু সেই কাৰণে ইয়াৰ উৎপাদক হ'ব ম্যাক্সিমাম 3টা সো এটা উৎপাদক তো আমি পাই গলো এটা উৎপাদক পালো কিমান x - 1 তেনেহলে আৰু দুটা উৎপাদক থাকিলে সেই দুটা উৎপাদক আমি কেনে কৰিলাম সেই দুটা উৎপাদকৰ কাৰণে আমি কি কৰিব লাগিব এতিয়া এই x - 1 এদি আমি কি কৰিম এইটুক দ্যাট ইজ px ক কি কৰিম আমি হৰণ কৰিম এতে চাও আহা সো এতে আমি কি কৰিম এইটো দি px ক আমি হৰণ কৰিম দ্যাট ইজ x³ - 2x² - x + 2 হৰণ কৰিম সো এনেকে লিখিম আমি এতিয়া x - 1 এতে কি দিম x³ - 2x² - x + 2 এনেকৈ হৰণ কৰা অলৰেডি আমি শিকিছো হয় না নাই সো এতিয়া আমাৰ এতে কি আছে x³ সো x ক কি দি পূৰণ কৰিলে x³ হ'ব আমাৰ x² দি পূৰণ কৰা আছে x² * x মানে x³ - 1 * x² মানে -x². So তলৰ চিন কেটা কি হ'ব ৰিভার্স হ'ব that is এটো প্লাস আছে মাইনাস হ'ব মাইনাস আছে প্লাস হ'ব so এটো ক্যান্সেল যাব so সোয়া -2x² + x² so কি থাকিব -x² তাৰ পিছত -x + 2 so এতিয়া -x² লাগে এটা আছে x so আমি কি দিম এটা -x দিম so x * -x * x মানে -x² - কি হ'ব +x চিন কেটা ৰিভার্স কৰা এটো হ'ব প্লাস এটো হ'ব মাইনাস সো এটো ক্যান্সেল যাব -x - x কি হ'ব -2x ওপৰত হ'ব +2 এতিয়া সোয়া x আছে x ৰ লগত কি পূৰণ কৰিলে -2x হ'ব এটা -2 দিব লাগিব সো -2 * x মানে -2x - কি হ'ব +2 হ'ব এতিয়া সোয়া আমাৰ এটো কি হ'ব মাইনাস আছে এটো প্লাস আৰু এটো প্লাস আছে এটো হ'ব মাইনাস সো -2x + 2x + 2 -2 কাটা যায় কি থাকিব ভাগ 1 শূন্য থাকিব তোমালোকে এটা কথা মন কৰা যেহেতু এইটো ইমানৰ এটা উৎপাদক সেই কাৰণে এইটো দি হৰণ কৰিলে সদায় কি পাম 0 পাম যদি 0 নপোৱা তেনেহলে ভাবিবা ইয়াতে কৰবাত ভুল হৈছে হয় না নাই এইটো ইমানে দি হৰণ কৰিলে যেহেতু উৎপাদক না থাকিলে বেলেগ কথা যেহেতু আমি কৈছো যে এইটো ইমানৰ এটা উৎপাদক সো এইটো হৰণ কৰিলে সদায় আমি কি পাম 0 পাম সো এতিয়া সোয়া কি কৰিম আমি ধৰা ইয়াতে মই সাপোজ 8 ক 2 দি হৰণ কৰিছো কিমান হ'ব 4 বাৰ যাব হয় না 4 × 2 = 8 সো ভাগ 1 কি 0 সো আমি কেনেকৈ লিখিব পাৰো এটো কি বুলি কোৱা হয় ভাজ্য সমান ভাজক that is 2 পূৰণ ভাগফল that is 4 যোগ ভাগ 1 তাৰ মানে 4 × 2 = 8 পালো সো এইটো কেছটো সোয়া আমি এনেকৈ লিখিব পাৰিম এটো কোৱা হয় ভাজ্য সো এইটো সমান ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগ 1 ভাগ 1 তো 0 এটো নিলিখিলেও চলিব সো আমি কি লিখিম এইটো সমান এইটো পূৰণ এইটো সো আমি কি লিখিম therefore x³ - 2x² - x + 2 that is ভাজ্য সমান ভাজক that is x - 1 পূৰণ ভাগফল এইটো x² - x - x - 2 প্লাস কি দিব লাগে ভাগ 1 0 দৰকাৰ নাই যেহেতু 0 ৰ কোনো মূল্য নাই সো এটো সোয়া এটো অলৰেডি আমি এটা উৎপাদক পাইছো এতিয়া এইখিনিত কি কৰিম আমি এইখিনিত আমি মধ্যপদ বিভাজন কৰি ইয়াৰ কি উলিয়াম উৎপাদক বিশ্লেষণ কৰিম এটো সো x - 1 এনেকুৱা আমি কি কৰিছো কোৱেশ্চন নম্বৰ 4 ত কৰিছো হয় না সো আমাৰ এটো কি হ'ব আমাৰ এটো আছে 1 আছে এটো আছে -2 সো আমি এটোক এনেকৈ ভাঙিব লাগিব যে হে দুটা পূৰণ কৰিলে -2 হ'ব আৰু প্লাস মাইনাস কৰিলে কি হ'ব -x হ'ব সো আমি এটো কেনেকৈ লিখিব পাৰি সো x² - 2x + x - 2 সোয়াচোন -2x + x মানে কি হ'ব -x 1 পূৰণ কৰিলে কি হ'ব -2 হ'ব সো এতিয়া এটো হল x - 1
এতিয়া এই দুটাৰ পৰা কি কমন যায় x কমন যায় x এটা কমন লোৱা আমি এটা সেকেন্ড ব্ৰেকেট বা থাৰ্ড ব্ৰেকেট ইউজ কৰিব পাৰো x এটা কমন লোৱা কি থাকিব x ইয়াৰ পৰা x উলিয়াই আনিছো সো কি থাকিব -2 x - 2 ৰ পৰা একো কমন না যায় তাৰ মানে কি কমন যাব 1 কমন যাব সো এটো হ'ব x - 2 দিয়া সেকেন্ড ব্ৰেকেট সো নেক্সট কি হ'ব এটো x - 1 এ থাকিব সো এটো কি হ'ব আমাৰ x - 2 আৰু এটো কি হ'ব x + 1 হয় না x - 2 x - 2 কমন আছে কমন ললো কি ৰৈ থাকিল এতে x আৰু এতে +1 সো হৈ গেল আমাৰ আমি এটো হজাই লিখিব পাৰো এটো প্ৰথমত আনি দিয়া x + 1 তাৰ পিছত এটো x - 1 তাৰ পিছত এটো x - 2 এখিনি ৰাখিলো শুদ্ধ এখিনি ৰাখিলো শুদ্ধ সো দিস ইজ आवर आंसर সো কমপ্লিট প্ৰসেসটো বুজি পালা প্ৰথমত আমি কি কৰিলো সো প্ৰথমত আমি কি কৰিলো ইয়াৰে যেটো ধ্ৰুবক পদ থাকিব সেই ধ্ৰুবক পদটো এনেকে কি কৰিম আমি ভাঙি লম তাৰ মানে 2 এর উৎপাদক কি 1 আৰু 2 যদি 4 থাকিলে হয় 4 এর উৎপাদক কি 1 2 আৰু 4 তেতে হেনেকে ভাঙিলে হয় 2 কারণে 1 আৰু 2 সো 1 টু কি হ'ব পাৰে প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে 2 টু কি হ'ব পাৰে প্লাস হ'ব পাৰে মাইনাস হ'ব পাৰে সো ইয়াৰে আমি বেছিভাগ ক্ষেত্ৰতে কি পাম আমি +1 বা -1 এদি আমি শূন্য পাই যাম আমি শূন্য তুলিবাই লাগিব সো আমি এনেকে শূন্য কেতিয়াবা তুমি ধৰা মনে মনে হিসাব কৰি লব পাৰা যে 1 এদি হয় না নাই শূন্য 2 এদি হ'ব না নাই -1 এদি হয় না নাই সাইডত তুমি সৰুকে অলপ কৰি লব পাৰা সো এনেকে তাৰ মানে তুমি ইয়াতে কৰিলেও হ'ব কিন্তু ইয়াতে কৰাৰ কোনো প্ৰয়োজন নাই এনে দিঘলে হ'ব তুমি সাইডত অলপ ক্যালকুলেশন কৰি চালেও পাৰা কোনটোত 0 হয় সো আমি মনে মনে ভাবি লৈছো যে এটো 0 হ'ব ক্যালকুলেশন কৰি লৈছো সো এটো ডাইৰেক্ট বহাইছো সো 1 এদি পাই গলো আৰু তোমালোকেও বেছিভাগ ক্ষেত্ৰতে 1 আৰু -1 এদি পাই যাবা পিছত যেটো 0 ওলাল পিছত কি হ'ব এতে যেটো ভ্যালু বহাইছিল যদি প্লাস থাকে এতে মাইনাস দিবা মাইনাস থাকলে এতে প্লাস দিবা সো ইমান এটো এটা কি হ'ব উৎপাদক হৈ যাৰ পিছত এইটো দি কি কৰিব লাগিব আমাৰ যেটো কোৱেশ্চন দিছিল px যেটো ধৰি লৈছো হেতুক আমি হৰণ কৰিব লাগিব সো আমি হৰণ কৰাৰ পিছত তুমি সদায় কি পাবা এতে 0 পাব লাগিব কাৰণ এটো ইমানৰ এটা উৎপাদক পোৱাৰ পিছত এইটো আৰু কি এই ভাগফলটো এই দুটা কি কৰিম আমি পূৰণ কৰি লিখিম সো এইটো = এইটো পূৰণ এইটো কাৰণ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ভাগশেষ শূন্য আছে সো এই কাৰণে আমি এই দুটা জাস্ট পূৰণ কৰি লিখিম এতিয়া লিখাৰ পিছত আমি কি কৰিম এনেকে লিখিলম এটো অলৰেডি ওলাইছো এটো এনেকৈ থাকিব এইটোক আমি কি কৰিম কোৱেশ্চন নম্বৰ 4 ত যেনেকৈ উৎপাদক বিশ্লেষণ কৰিছিলো সেই কোৱেশ্চন নম্বৰ 4 ৰ নিচিনাকে এটো কৰিম আমি মধ্যপদ বিভাজন কৰি x² ৰ হহক কিমান আছে 1 আছে আৰু এটো হল -2 সো 1 * -2 মানে -2 সো -2 আমি এনেকে ভাঙিছো কি -2x + x হয় না সো -2x + x মানে কি হ'ব -x সো ইয়াৰে পৰা আমি কি এই দুটাৰ পৰা x কমন যায় x উলিয়াই আনিছো x - 2 এটো হল +1 x - 2 এই দুটা কমন আছে x - 2 লিখিলো কিবা কি থাকিল x + 1 সো x + 1 x - 1 x - 2 সো দিস ইজ आवर आंसर মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে আমি এনেকুৱা অংক দিলে আমি কেনেকৈ কৰিব লাগে সেই কনসেপ্টটো বুজিবলৈ চেষ্টা কৰিছো ইয়াতে আৰু অংক কৰিলে আমি দীঘলে হৈ যাব ভিডিঅ'টো সেইকাৰণে ইয়াৰ বাকি অংকবোৰ আমি আৰু এটা বা দুটা পাৰ্টত আমি কৰিবলৈ যত্ন কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ একো একোটা লাইক কমেন্ট এনেকুৱা আৰু ভিডিঅ' বনাবলৈ মোক